নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন আমাৰ বিদ্যালয়সমূহত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে পিপিচি অৰ্থাৎ পৰীক্ষা পে চৰ্চা 2025, যে 2025 শিক্ষাবৰ্ষৰ বিভিন্ন শ্ৰেণীসমূহৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে। অৰ্থাৎ হয়তো বহাগ বিহুৰ আগে আগে সকলো ধৰণৰ পৰীক্ষাবিলাক অনুষ্ঠিত হৈ যাব। এই পৰীক্ষাৰ আগমুহূৰ্তত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ মনৰ ষ্ট্ৰেচ বা মনত থকা ভয়, মনত থকা খুধনিবিলাক নাইকিয়া কৰিবৰ কাৰণে, উদ্বিগ্নতাবিলাক নাইকিয়া কৰিবৰ কাৰণে পৰীক্ষা পে চৰ্চা এটা দেশজুৰি এটা অনুষ্ঠান তেওঁ পাতে। এইবাৰ হৈছে অষ্টম নম্বৰ। গত 7 বাৰ তেওঁ এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁ কথা বতৰা পাতে, ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নবিলাকৰ উত্তৰ আৰু সমাধান দিবলৈ তেওঁ চেষ্টা কৰে। সেই উদ্দেশ্য আগত ৰাখি ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষাগুৰু এই শিক্ষাৰ 3টা শক্তিশালী স্তম্ভৰ ৰেজিষ্ট্ৰেশ্যন আৰু তেওঁলোকক জড়িতকৰণ কৰি এই অনুষ্ঠানটোত অংশগ্ৰহণৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এটা পৰ্টেল দিয়া হৈছে পৰীক্ষা পে চৰ্চা, অৰ্থাৎ আমি MyGov.ত গৈও ৰেজিষ্টাৰ কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে নিজেও পাৰে বা শিক্ষকৰ দ্বাৰাও তেওঁলোকে নিজৰ নামটো ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। 6ৰ পৰা 12লৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে এই পৰ্টেলত ৰেজিষ্টাৰ কেনেকৈ কৰিব, ৰেজিষ্টাৰ কৰিবলৈ কি লাগিব, সকলো বিষয়ে আমি ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি মোবাইলত ক্ৰম ব্ৰাউজাৰত অপেন কৰিব লাগিব আৰু ক্ৰম ব্ৰাউজাৰ একেবাৰে ওপৰত আমি পৰীক্ষা পে চৰ্চা 2025 PPC 25 আমি লিখি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ আমাৰ মোবাইলত ধৰা দিব। ইয়াৰ পিছতে আমাক পাৰ্টিচিপেণ্ট নাও আমাক এপ্লাই কৰিবলৈ সেই বটনটো আহিব। এই ৰঙা গোল চিনটোত আমি চুই দিয়াৰ লগে লগে আমাৰ মোবাইলৰ স্ক্ৰীনখনে এপ্লাই কৰিবৰ কাৰণে 4টা ধৰণৰ ক'লা ক'লা টিকাৰ আমি দেখা পাম। প্ৰথমে আছে ক্লিক পাৰ্টিচিপেণ্ট, ষ্টুডেণ্টৰ পাৰ্টিচিপেণ্ট, টিচাৰ পাৰ্টিচিপেণ্ট আৰু ষ্টুডেণ্টখিনি টিচাৰ লগইনৰ পৰাও পাৰ্টিচিপেণ্ট কৰিব পাৰে আৰু পেৰেণ্টৰ কাৰণে স্পেচিয়েলি 3টা লগইন, এটা লগইন টিচাৰৰ লগইনৰ পৰা ষ্টুডেণ্টক লগইনৰ কাৰণে 4টা অপশ্যন ইয়াতে খোল খাব। এই 4টা অপশ্যনত আমি শিক্ষকসকলে নিজাববীয়াকৈ যিহেতু আমাৰ ইমেইল আছে আৰু নাম্বাৰ আছে আমি তাত কৰিম। প্ৰথমে শিক্ষকজনে মোৰে নিজৰে নাম্বাৰটো মই ৰেজিষ্টাৰ কৰিব বিচাৰিছোঁ। প্ৰথমে মোৰ নিজৰ নাম লিখিছোঁ আৰু ফোন নাম্বাৰ লিখি ইয়াতে ক্লিক কৰিছোঁ। এটা OTP আহিব। সেই OTPটো মই ইয়াত ভৰাই দিয়াৰ লগে লগে এখন পেজ খোল খাই যাব, ফৰ্ম এখন খোল খাব। ফৰ্মখনত সকলো তথ্য ফিল আপ কৰাৰ পিছত ফৰ্মখনৰ একেবাৰে তলফালে কেইটামান প্ৰশ্ন আমাক সুধিব। সেই প্ৰশ্নখিনি সকলোকে বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন সুধিব পাৰে। সেই প্ৰশ্নখিনি তাতে উত্তৰটো দিয়া থাকিব, আমি তাতে চিলেক্ট কৰিলেই হ'ল। তাতে আমি প্ৰশ্নটো পঢ়ি শুদ্ধটোতো আমি তাত চিলেক্ট কৰি তললৈ আমি নামি আহিম। 5টামান প্ৰশ্ন থাকিব আৰু একেবাৰে তলত এটা বক্স থাকিব। বক্সটোত এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এটা প্ৰশ্ন সুধিব পাৰিব আৰু প্ৰশ্নটো সম্পূৰ্ণ নিজস্ব ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এটা প্ৰশ্ন ইয়াতে লিখি দিব লাগিব। প্ৰশ্নটো নিজা ধৰণে লিখিব। তাৰপিছত আমি ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ফৰ্মখন ছাবমিট হ'ব। মই যিহেতু টিচাৰ হিচাপে কৰিছিলোঁ, এতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ সমাপন হৈছে। আৰু যদি মই টিচাৰ লগইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত মোৰ ছাত্ৰজন মই মোৰ লগইনৰ পৰা ৰেজিষ্টাৰ কৰিব বিচাৰোঁ, তেতিয়া মই টিচাৰ লগইন ষ্টুডেণ্টক কৰি পেলাই টিচাৰ লগইন মানে অৰ্থাৎ আমাৰ ষ্টুডেণ্ট পাৰ্টিচিপেণ্ট থ্ৰ' টিচাৰ লগইনৰ পৰা ক্লিক কৰি পেলাই আমি এনেকুৱা এখন ফৰ্ম ওলাব। সেই ফৰ্মখনত আমি ছাত্ৰজনৰ ডিটেইলছখিনি ইয়াত ফিল আপ কৰি দিয়াৰ লগে লগে লাষ্টত আমি ছাত্ৰজনৰ হৈ এটা প্ৰশ্ন সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কৰিব লাগিব আৰু প্ৰশ্নটো কৰাৰ পিছত আমি ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে সেই ছাত্ৰজনৰো এজন পাৰ্টিচিপেণ্ট হৈ পৰিব। এনেদৰে আমি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অৰ্থাৎ পেৰেণ্ট সকলোকো এই পৰ্টেলত ৰেজিষ্টাৰ কৰি দিব পাৰোঁ বা কৰি ল'ব পাৰে। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু নিজৰ নামটো পৰ্টেলত ৰেজিষ্টাৰ কৰি ল'ব আৰু অনাগত সময়ত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই কাৰ্যক্ৰম উপভোগ কৰিব পাৰিম। ধন্যবাদ।